খুবেই দুখজনক ঘটনা মাইকেলৰ আপোনালোকে দেখিছে যোৱাকালি বিয়া হৈ গৈছে তাৰ ৰাতি সি তাৰ ৰুমতে যেতিয়া এটা স্পাৰ্ক কৰা দেখিলে ছুইচ বৰ্ডত সেই ছুইচ বৰ্ডত স্পাৰ্ক কৰা দেখি সি ছুইচ অফ কৰিবলৈ গৈ পেলাই সেই মুহূৰ্ততে ঢলি পৰে তাৰ ৱাইফৰ সন্মুখতে ৱাইফে প্ৰত্যক্ষ কৰি আছে আৰু বিয়াৰ পৰ্ব শেষ হোৱাই নাছিলে আগফালে যথেষ্ট মানুহ আছিলে হুলস্থুল শুনি পেলাই দৈমালু যিজন আছে দৈমালু বাহিৰত বহি আছিলে তেওঁ আহি পেলাই যিটো মেইন ছুইচ তাত আহি পেলাই মেইন ছুইচত কাট আউটটো উলিয়াই কাটিবলৈ তেওঁ চেষ্টা কৰোঁতে তেখেতো সেইখিনিতে ঢলি পৰে আৰু ইফালে আপোনালোকে দেখিছে এই নাতি দূৰত ঘটনাস্থলীৰ পৰা বিয়া ঘৰৰ পৰা 50 মিটাৰ আঁতৰত বিজয় ঘৰতো এই একেই ঘটনা বিজয়ো শুই আছিলে শুই থাকোঁতে ছুইচ বৰ্ডত স্পাৰ্ক দেখি পেলাই মোবাইল চাৰ্জত দিয়া আছিলে তেখেতো এৰুৱাবলৈ আহি তেওঁ তেখেতৰ পৰিবাৰৰ সন্মুখতে ঢলি পৰে আৰু এতিয়া আমি প্ৰাথমিক তদন্তত যিটো দেখিছোঁ যিটো 11 kV লাইন গৈছে সেই 11 kV লাইনটো এটা পলৰ ওচৰত এটা লাইন ছিগি পেলাই যিটো ইয়াৰ ছাৰ্ভিচ লাইন যিটো আছে ছাব লাইন তাত আহি পেলাই পৰিলেহি ফলত যিমানখিনি এইখিনিত আশে পাশে যাৰ যাৰ ঘৰত ইলেক্ট্ৰিকেল কানেকশ্যন আছে ইলেক্ট্ৰিচিটি চবতে এই বস্তুটো হৈছে স্পাৰ্ক কৰিছে চবৰে ঘৰতে যিখিনি কথা শুনিছোঁ কিন্তু এইটো মাজনিশা হোৱাৰ কাৰণে আমি এই তিনিজন আমি হেৰুৱাইছোঁ হয়তো এইটো দিনৰ ভাগত হোৱাহেঁতেন আৰু ডাঙৰ ঘটনা ঘটিলহেঁতেন এতিয়া আমি চাওঁ কি কৰোঁ বাকী যিখিনি যাৱতীয় কাম তিনিজন বৰ্তমান আমাৰ কাজলগাঁও হস্পিটেললৈ অনা হৈছে তাতে আমাৰ এটা টীম তাত লাগি আছে পৰৱৰ্তী যিখিনি কাম কৰিব লগা আছে সেইখিনি কৰা হ'ব যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221